নমস্কাৰ, মই ৰক্তিমা বৰুৱা। মোৰ চেনেলত আপোনালোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ আজি আকৌ আমাৰ আশ্ৰমলৈ, প্ৰগতি বৃদ্ধাশ্ৰম কলমণিত যিটো আছে কৰৈবাৰী। আৰু আজি ৰবিনে কৈ আছিলে বহুত দিনৰ পৰা তালৈ যাম বুলি, কিন্তু আজি ৰাজিৰ বাৰ্থডে, গতিকে ৰবিনে ৰাতিপুৱাই ক'লে যে বৌ আজি যাম, আপুনি ওলাই থাকিব। ময়ো ভালেই পালোঁ, যাম বুলি ভাবি আছিলোঁ। আৰু ৰবিনে বহুতখিনি বস্তু ল'লে, চাউল, দালি, তেল, মিঠাতেল, পাচলি ল'লে, এনেকৈ লৈ গ'ল। আৰু ৰাজিয়ে ক'লে যে মই মানে কেক চেক কাটিব বেয়া পাওঁ, সেয়ে দেখিছেনে কি তাই নিজেই মানে দাঙি লৈ গৈছে। ইমান যে ভাল ছোৱালীজনী, পিন্ধি যায় কোনো কাম তাই মানে কৰিব পাৰে। আৰু মাকে তাইক সেইখিনি শিক্ষা দিছে যে, সেইকাৰণে ছোৱালীবোৰক আচলতে এনেকৈ ডাঙৰ কৰিব লাগে। আৰু তাই ক'লে যে কেক নাকাটো মই। হয় কথাটো, ইয়াত আহি কেক কটাটো কোনো এটা যুক্তিও নাই আচলতে। এইখিনি মানুহৰ মাজত আহি তেওঁলোকৰ লগত আন্তৰিকতাৰে দুআষাৰ কথা পতাটোৱে মানে আচল কথা। আৰু খুব ভাল পায় তেনেকৈ কথা পাতিলে। প্ৰেমদা আছে, প্ৰেমদা মানে গান গাবলৈ খোজে, কিন্তু আজি সময়ো নাই, সেইকাৰণে আৰু গান নহ'লেই বাৰু। যি নহওক, আটাইয়ে মানে এনেকৈ বহি সুখ দুখৰ লৈ পেলাই আৰু মানে ইম'চনেল হৈ গ'ল আৰু দেখি। হয়ে কথাটো বাৰু। এয়া আইতাহঁতে কিমান যে ফূৰ্তি পাইছে নহয়। সিহঁতৰ মাজত কেতিয়াবা অলপমান লাগি থাকে, লাগিবই, নিজৰ ঘৰতে সকলো মানুহ জানো সমানে থাকে। কিবা কিবি লাগে খুটকৈ, আকৌ ভালে আছে, এনেকৈ থাকে আৰু সিহঁতে। আমি গ'লে মানে একদম মানে নোপোৱা দি পায়। বিশেষকৈ সেইকাৰণে মানুহবিলাকক মই মানে গৈ থাকিলে ভাল পাওঁ, এনে খবৰ বাৰ্তা ল'বৰ কাৰণে। আৰু কি আৰু একো নিদিলেও কথা নাই, তেওঁলোকৰ মাতষাৰ পালে সিহঁতে ভাল পায় আৰু তেনেকৈ। ওচৰৰ মানুহখিনিয়ে বহুতখিনি সহায় কৰে। আৰু ইয়াত থকা এইজনী আমি আকৌ আহোঁতে মানে বন্দনা ঘৰতো সোমাই আহিলোঁ। সোমাই তাই চাহ বনাই থৈ দিছিলে, চাহ কাপি খালোঁ। আৰু লগতে অকণমানতে কেনেকৈ যে মানে মাটিৰ লগত খেলি আছে, ভাল লাগে আচলতে। এনেকৈ শৈশৱবিলাক এনেকুৱা হ'ব লাগে আচলতে। একেবাৰে ধুনীয়াকৈ খেলি ফুৰিছে, দৌৰি ফুৰিছে সেই সন্ধিয়ালৈকে। আৰু বন্দনাই মেচিন